খ্ৰীষ্টাব্দৰ পৰা 1200 খ্ৰীষ্টলৈকে আলোচনা কৰিম। ইয়াত বিভিন্ন বিষয়ত কলা, ভাষা আৰু সাহিত্যৰ বিকাশ এই সময়খিনিত হোৱা পৰিলক্ষিত হৈছিলে। কলাৰ ক্ষেত্ৰতে হওক বা ভাষাৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰত হওক পৰিস্ফুট হৈছিল আৰু খুব এটা চহকী পৰিচয় দিবলৈ সক্ষম হৈছিল। এই কলা, ভাষা আৰু সাহিত্য হৈছে এটা সাংস্কৃতিক পৰিৱেশৰ বাহক, যাৰ যোগেদি সেই সময়ত অৰ্থাৎ 300 খ্ৰীষ্টাব্দৰ পৰা 1206 খ্ৰীষ্টাব্দলৈকে তাৰ প্ৰতিফলিত হৈছিল। এই ইউনিটটো পঢ়াৰ পিছত আমি কিছুমান বিষয় জানিব পাৰিম আৰু ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে যে এই ইউনিটটোত পঢ়াৰ পিছত আমি যিবিলাক জানিব পাৰিম সেইবিলাক হ'ল সংস্কৃতিৰ ক্ষেত্ৰত গুপ্ত যুগক সোণালী যুগ বুলি কিয় জনা যায়। গুপ্ত যুগক গোল্ডেন এজ অৰ্থাৎ সোণালী যুগ বুলি কোৱা হৈছিল সাংস্কৃতিক ক্ষেত্ৰত, কালচাৰৰ ক্ষেত্ৰত, কাৰণ সেই সময়ত বিভিন্ন বিকাশ হৈছিল। গুপ্ত যুগত এইকাৰণে তাক সোণালী যুগ বুলি কোৱা হৈছিল আৰু এইখিনি যেতিয়া আমি পাঠটো পঢ়িম তাৰ বিষয়ে আমি জানিব পাৰিম যে কিয় আচলতে এইটোক কিয় গোল্ডেন এজ বুলি কোৱা হৈছিল। তাৰপিছতে 2 নম্বৰ অবজেক্টিভটো যদি আমি চাব যাওঁ, উদ্দেশ্যটো চাব যাওঁ, আমি গুপ্ত শাসকসকলে কলাক প্ৰদান কৰা সক্ৰিয় পৃষ্ঠপোষকতা আৰু ভাষা আৰু সাহিত্য। তো গুপ্ত শাসকসকলে সেই সময়ত পেট্ৰনেজ কৰিছিলে যে আৰ্ট, লেংগুৱেজ আৰু লিটাৰেচাৰ, এই তিনিটাকে, কলা, ভাষা আৰু সাহিত্য। তেওঁলোকৰ পৃষ্ঠপোষকতাত কলাৰ বিকাশ হৈছিলে, ভাষাৰ বিকাশ হৈছিলে আৰু সাহিত্যৰ বিকাশ হৈছিল। বিভিন্ন কবি, সাহিত্যিক বা ভাষাৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক বা আৰ্ট, আৰ্কিটেকচাৰৰ ক্ষেত্ৰত হওক আমি দেখিবলৈ পাম। গুপ্ত পৰ্যায়ৰ স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলাৰ অভূতপূৰ্ব বিকাশ। সেই সময়ত, সেই পিৰিয়ডত স্থাপত্যই হওক বা আমাৰ যিটো আৰ্কিটেকচাৰেই হওক বা আৰ্টেই হওক বা স্কাল্পচাৰেই হওক, বিভিন্ন ধৰণে বিকাশ হৈছিলে আৰু তাৰ নিদৰ্শন পোৱা গৈছে বিভিন্ন জেগাত, ভগ্নাৱশেষ বা তাৰ বিভিন্ন অংশ পোৱা গৈছে। তাৰ পৰাই অনুমান কৰিব পাৰি যে সেই সময়ত কিমান তেওঁলোক উন্নত, তেওঁলোকৰ ধাতু ব্যৱহাৰৰ পৰা আদি কৰি কাৰুকাৰ্য বা তাৰ নক্সা আদি কৰি বিভিন্ন ধৰণৰ আমি জানিবলৈ পাৰিম। সংস্কৃত ভাষাৰ পিছৰ উদ্দেশ্যটো হ'ল সংস্কৃত ভাষাৰ দ্বাৰা প্ৰাপ্ত মহান উন্নতি আৰু পৰিশোধন। তো সেই সময়ত সংস্কৃত ভাষা প্ৰায় বিভিন্ন কাৰণত মৃতপ্ৰায় হ'ব ধৰিছিলে, যদিও তাক পৃষ্ঠপোষকতা কৰা হ'ল আৰু তাক এটা সুকীয়া পৰিচয় দি আগবঢ়াই নিয়া হ'ল। এই যিটো যুগ, এই যুগত 300 পৰা 1206 খ্ৰীষ্টাব্দলৈকে এই যুগ সাহিত্যিক কাৰ্যকলাপৰ বিস্ফোৰণ আৰু সাহিত্যৰ দ্বাৰা নিৰ্ধাৰিত চিত্ৰাৰ্শক যিটো তাৰ মানদণ্ড আছিল তাক এটা উন্নত পৰ্যায়লৈকে লৈ যোৱা হৈছিল। এতিয়া আমি এই পাঠটিৰ পৰিচয় সম্বন্ধে অলপ জানিব লাগিব। এই পাঠটো আমি পঢ়াৰ কি বিষয়বস্তু অন্তৰ্ভুক্ত কৰা আছে, কেনেধৰণে তাক সন্নিৱিষ্ট কৰা হৈছে, সেইখিনি বিষয়ে আমি জানিব পাৰিম। গুপ্ত যুগক ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ কাৰণে প্ৰায় আমি ইতিমধ্যে কৈছোঁ যে সোণালী যুগ বুলি কোৱা হয়। সোণালী যুগ মানে গোল্ডেন এজ, আৰু সেই সময়ত সকলো দিশতে তাৰ বিকাশ হৈছিল আৰু জয়ময় হৈছিল, সেইকাৰণে তাক সোণালী যুগ বুলি কোৱা হয়। এইটো কলা, ভাষা আৰু সাহিত্য সফলতাৰ ক্ষেত্ৰতো বিশেষভাৱে প্ৰযোজ্য হয় যে কলা, ভাষা, সাহিত্য সকলোতে তেওঁলোকে সফলতা লাভ কৰিছিল। গুপ্ত যুগত এনেদৰে এক গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় হিচাপে থিয় দিছিলে। তাৰ পৰৱৰ্তী ঐতিহাসিক সময়ত পৰা বিশেষকৈ সাংস্কৃতিক ঐতিহাসত শৈল্পিক আৰু সাহিত্যিকৰ অভিব্যক্তি তাত আকৰ্ষণীয় মানদণ্ডত প্ৰকাশ পাইছিলে আৰু ভাৰতৰ বিভিন্ন জেগাত সেই সময়ত প্ৰকাশ পাইছিলে। গুপ্ত শাসকসকলে হিন্দু দেৱ দেৱীক পূজা কৰিছিল, অৰ্থাৎ তাত পূজা বিধান আছিল আৰু পূজা বিধান থকাৰ লগে লগে আমি এইটো কথা ক'ব যে তাত ব্ৰাহ্মণসকলে নিশ্চয় থাকিব লাগিব। পূজাৰ লগত তেওঁলোকৰ সম্বন্ধ আছে, যিহেতু হিন্দু দেৱ দেৱীক তেওঁলোকে পূজা কৰিছিল আৰু তাৰ লগতে মন্দিৰ নিৰ্মাণ বা মন্দিৰৰ কাৰুকাৰ্য, মন্দিৰৰ যিটো আমি পেইণ্টিং, ছবি অঁকা, সেইবিলাকো আমি তাত জানিব পাৰিম। পৃষ্ঠপোষকতা কৰিছিল আৰু সংস্কৃত পণ্ডিতসকলে শিল্পীসকলৰ বিশাল সমৃদ্ধি প্ৰদান কৰিছিল। যিবিলাক পণ্ডিত আছিল তেওঁলোকে সংস্কৃতত বিভিন্ন ধৰণে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। তেওঁলোকৰ অধীনত পূৰ্বসৰী কলা আৰু সাহিত্যই তেওঁলোকক কোনোটোৰ অধীনত বিপৰীতে উৎকৃষ্টতাৰ স্তৰ প্ৰাপ্ত কৰিছিলে
আৰু এইটো সঁচা যে কলা আৰু স্থাপত্য কলাৰ প্ৰচাৰ আৰু উঠা দিছিল সেই সময়ত আৰু গুপ্তসকলৰ অধীনত তেওঁলোকৰ পৰিঘটনা এক ব্যাপক হৈ পৰিছিল তেওঁলোকে যিটো উৎসাহ জনাইছিল আৰু তাৰ বিকাশো হৈছিল সেই হিচাপে যুক্তিসংগতভাৱে অনুমান কৰিব পাৰি যে ৰজা অভিজাত আৰু অন্য যিবিলাক ধনী মানুহ আছিল তেওঁলোকে এই যিটো সম্পদ তাত বিভিন্ন ধৰণে খৰচ কৰিছিল আৰু সাহিত্য আৰু কলাত তেওঁলোকে নিয়োগ কৰিছিলে মানে ব্যয় কৰিছিলে আৰু লোকসকলক তেওঁলোকে আৰ্থিক সাহায্য কৰিবলৈ বিভিন্ন উপাৰ্জনৰ পথ দেখুৱাই দিছিল এই কথাত আমি সাংস্কৃতিক বিকাশ আৰু সাংস্কৃতিক উত্তৰাধিকাৰৰ ব্যাখ্যা দিবলৈ আমি যত্ন কৰিম আৰু তাত কলা ভাষা আৰু সাহিত্যৰ লগতে বিভিন্ন বিষয়ত আমি এই গুপ্তসকলৰ বিষয়ে আমি আলোচনা কৰিম গুপ্ত সাৰ্বভৌমসকলে বৃহৎ পৰিমাণৰ সাংস্কৃতিক কাম কাজক সমৰ্থন কৰিছিল আৰু ইয়াৰ ফলাফল স্পষ্ট সাহিত্যিক আৰু পুৰাতাত্ত্বিক দুয়োটাতে এটা মাষ্টাৰ পিচৰ ৰূপত আমি দেখিবলৈ পাম আৰু তাতেই তেওঁলোকৰ বিভিন্ন ধৰণৰ বিকাশ পৰিস্ফুট কৰিছিলে এতিয়া আমি আহিম চিত্ৰকলাৰ বিকাশ সেই সময়ত কেনেকে ধৰণৰ যে গ্ৰোথ অফ আৰ্ট হৈছিলে চিত্ৰকলাৰ বিকাশ কেনেকৈ হৈছিল যে এই পাঠটিত এই শাখাটিত এই যিটো শ্ৰেণী সেকশ্যনত আমি কি কৰিম এই সময়ছোৱাত স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলাৰ পৰিপ্ৰেক্ষিতত যে কলাৰ উল্লেখযোগ্য প্ৰগতি হৈছিল সেই বিষয়ে আমি এটা বিষয়ত আলোচনা কৰিবলৈ যত্ন কৰিম আৰু ইয়াৰ পৰা আমি উপকৃত হ'ব পাৰিম এতিয়া কথা হ'ল কলাৰ ভিতৰত গ্ৰোথ অফ আৰ্টৰ ভিতৰত চিত্ৰকলাৰ বিকাশৰ ভিতৰত স্থাপত্য এটা যাক আমি আৰ্কিটেকচাৰ বুলি কওঁ গুপ্ত যুগক ব্ৰহ্মণীয় পুনৰুত্থানৰ পৰ্যায় বুলিও কোৱা হয় যে গুপ্ত যুগত ব্ৰাহ্মণসকলৰ যে ৰিভাইভ হৈছিলে ৰিচাৰ্জেঞ্চ হৈছিলে তাক বুলিও ক'ব পাৰি গুপ্ত ৰজাসকলে মন্দিৰ নিৰ্মাণ কৰিছিল বিভিন্ন জেগাত তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে তাত বিভিন্ন ধৰণৰ ছবি মূৰ্তি স্থাপন কৰিছিল আৰু তাত তেওঁলোকে যিবিলাক দেৱ দেৱতাক পূজা কৰিছিল সেইবিলাকৰ তেওঁলোকে মূৰ্তি তাত স্থাপন কৰিছিল যিহেতু তেওঁলোকে পূজা কৰিছিল ভক্তি আদৰ্শ আৰু বৰ্ধিত ছবি উপাসনাৰ তাৎপৰ্যৰ ফলস্বৰূপে মুক্তভাৱে থিয় হৈ থকা মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল আৰু তাত বিভিন্ন ধৰণৰ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিছিল চলা বা অভয়াৰণ্যৰ সৈতে য'ত দেৱতাৰ প্ৰতিচ্ছবি ৰখা হৈছিল এনে বহুতো মন্দিৰ এই সময়ৰ পৰা জনা যায় যে সেই সময়ৰ পৰাই তাত বিভিন্ন ধৰণৰ পূজা পাতল বা দেৱ দেৱীৰ মূৰ্তি যিসকলক তেওঁলোকে ভক্তি কৰিছিল শ্ৰদ্ধা কৰিছিল সেইসকল তেওঁলোকে তাত স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই এই বহুত মন্দিৰৰ বিষয়ে আমি জানিব পাৰোঁ অট্টালিকা যিবিলাক বনাইছিলে তাৰ মাধ্যম আছিল শিল বা ইটা শিল বা ইটাৰে অট্টালিকাবিলাক যিবিলাক বিল্ডিং তেওঁলোকে বনাইছিলে আৰু সেইবোৰ বিভিন্ন গাঁথনিৰ আছিল আৰু তাত যাতে পানী সহজে ওলাই যাব পাৰে তাৰ কাৰণে তেওঁলোকে মন্দিৰসমূহৰ পৰা তাৰ পৰা তেওঁলোকে ব্যৱস্থা কৰিছিলে আৰু আটাইতকৈ পুৰণি এই প্ৰাক্তন গুপ্ত মন্দিৰবোৰ হৈছে সাঁচিৰ 6টা কলৰ ওচৰত মন্দিৰ তাৰ মন্দিৰৰ নম্বৰ হৈছে 171 ইয়াক ভালদৰে সুন্দৰভাৱে তাক ডিজাইন কৰা হৈছিলে তাৰপিছতে আমি দেখিম গুপ্ত মন্দিৰ নিৰ্মাণ কাৰ্যকলাপে পূৰ্বৰ পৰম্পৰাৰ পৰা বিৱৰ্তনক প্ৰতিনিধিত্ব কৰে যে আগৰ যিটো পৰ্যায় আছিল প্ৰক্ৰিয়া আছিল তাৰ তুলনাত তেওঁলোকে এটা উন্নত পৰ্যায়লৈকে তেওঁলোকে পৰ্যবেক্ষিত হৈছিল আৰু বিভিন্ন ধৰণৰ শিলত কটা কাটি পেলাই তেওঁলোকে মন্দিৰৰ নিৰ্মাণ কৰিছিলে তাত স্থাপন কৰিছিলে এই সম্পূৰ্ণ নতুন স্তৰত তেওঁলোকে এটা উপনীত হৈছিলে এই ভাৰতত মন্দিৰ নিৰ্মাণ পৰ্যায় গঠনমূলক চিহ্নিত কৰে গঠনমূলকভাৱে কনষ্ট্ৰাকটিভ তেওঁলোকে এটা পৰিচয় দিয়ে কিন্তু এক গুৰুত্বপূৰ্ণ পৰ্যায় আছিল যি অব্যাহত আছিল মধ্যযুগলৈকে মন্দিৰ নিৰ্মাণত তাত এটা প্ৰভাৱ কৰি ৰাখিছিলে এই বয়স প্ৰস্তুত ভৱিষ্যতৰ বাবে অপৰিসীম সম্ভাৱনাৰ বাবে ভূমি যি আধাৰিত তাত তেওঁলোকে স্থাপন কৰিছিল আৰু ভাৰতীয় মন্দিৰ তেওঁলোকে ভাৰতীয় শৈলীত বৈশিষ্ট্যপূৰ্ণভাৱে তেওঁলোকৰ যিটো স্থাপত্য যিটো আৰ্কিটেকচাৰ তেওঁলোকে তাত বনাইছিলে তাৰপিছতে আমি দেখিবলৈ পাম যে গুপ্ত যুগে সৃষ্টিশীল সৌন্দৰ্য উৎসাহ আৰু গভীৰ অনুভূতি আৰু সজাগতা প্ৰতিফলন কৰিছিল বুলি কোৱা হৈছে আৰু এইবোৰ আমি ক'ৰ পৰা পাম যে নিম্নলিখিত জীৱিত নমুনাবোৰে আমাক এটা স্পষ্টভাৱে আমাক ধাৰণা দিব আৰু সেইবিলাক হৈছে যে
ঝাঁসী ঝাঁসী জিলাৰ আর উত্তৰ প্ৰদেশত হয়। দেৱগড়ত দশাৱতাৰ মন্দিৰ তাত আছে। এই কানপুৰৰ ওচৰৰ সীতাৰাগাঁও মন্দিৰ, সেইটো উত্তৰ প্ৰদেশতে হয়। টিগাৱাত বিষ্ণু মন্দিৰ, এইটো জবলপুৰ হয়। তাৰপিছত আমি ফুমাৰা শিৱ মন্দিৰ, সেইটো ৰাজস্থানত হয়। ঠিক তেনেকৈ নাচনা, তাৰপিছতে আমি বিভিন্ন জেগাত আৰু বিভিন্ন ধৰণৰ মন্দিৰ তাত আমাক গভীৰভাৱে আমাক অনুভূত কৰে আৰু উৎসাহ জনায় যে এইবিলাক গুপ্ত যুগত সৃষ্টি কৰা হৈছিল আৰু তাত বিভিন্ন ধৰণৰ সৌন্দৰ্য প্ৰতিফলিত হৈছিলে। এৰাণত এটা মহান মন্দিৰ, এই চৌহদ আৰু ইয়াৰ সৈতে থকা ভাস্কৰ্য, এইবিলাক হৈছিলে MP মধ্যপ্ৰদেশত ইত্যাদি স্থানত স্থাপন কৰা হৈছিলে। তাৰপিছত আমি দেখিবলৈ মন কৰিবলগীয়া কথাটো হ'ল কি যে আমি দেখিম যে এনেকৈ গুপ্ত যুগত মধ্যপ্ৰদেশতে অকল নহয়, অসমতো কিছুমান ধ্বংসাৱশেষ দৰং জিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত, নদীৰ পাৰত কিছুমান ভগ্নাৱশেষ পোৱা গৈছে। আৰু তাতেই তেওঁলোকৰ যে শৈল্পিক যোগ্যতা আৰু মূল্য অপৰহীন তাৰ প্ৰমাণ পোৱা গৈছে। আৰু এইটোৱে দেখাইছে যে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত গুপ্তসকলে অকল ভৌগোলিক কেন্দ্ৰতে সীমাবদ্ধ নাছিল, যে তেওঁলোকে কনফাইন নাছিল এটা নিৰ্দিষ্ট অঞ্চলতে, তেওঁলোকে বিভিন্ন জেগালৈকে তেওঁলোকৰ কাৰুকাৰ্যকলা বিস্তাৰিত হৈছিলে। আৰু সেইটোৱে প্ৰমাণ হৈছে অসমৰ দৰং জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিবিলাক ধ্বংসপ্ৰাপ্ত বা ভগ্নাৱশেষ অৱস্থাত পোৱা গৈছে, সেইটোৱে প্ৰমাণ কৰে। ইয়াৰে কিছুমান মন্দিৰ সুন্দৰ সাহায্য ভাস্কৰ্যৰে সজ্জিত, যিবোৰ বিভিন্ন সময়ত তাত স্থাপন কৰা হৈছিল বিভিন্ন আঁচনিৰ পৰিপূৰক হিচাপে। স্থাপত্য মুখ্যতঃ বিষ্ণুৰ প্ৰতি উৎসৰ্গিত পণ্ডিত দেওঘৰ মন্দিৰে এজনৰ আকৰ্ষণ কৰিছিলে আৰু অলংকৃত কৰিছিলে। যেনে নৰনাৰায়ণ, গজেন্দ্ৰ মুখ্যৰ চেঁচাৰ ওপৰত বিষ্ণু প্ৰকাশ ইত্যাদি। ইয়াত প্ৰাথমিক দেৱতাৰ প্ৰতিচ্ছবিৰ সৈতে এটা বৰ্গ কক্ষ আছিল। ইয়াতে যিবিলাক দেৱতা ৰখা হৈছিল, তাত এটা মূল এটা মন্দিৰ আছিলে আৰু কক্ষ আছিলে, আৰু তাত সেইটো বৰ্গকাৰ কক্ষ আছিল। আৰু এই বৰ্গকাৰ কক্ষত যিটো বৰ্গকাৰ হোৱা মানে 4 কোণ হ'ল, আৰু 4টাৰ প্ৰত্যেকটোতে কোণবোৰতে তেওঁৰ গৌণ দেৱতা, কিছুমান মুখ্য দেৱতা আৰু গৌণ দেৱতা কিছুমান তাত আৱৰি ৰখা হৈছিলে। অৰ্থাৎ 4 কোণত 4টা গৌণ দেৱতা আৰু এটা মুখ্য দেৱতা তাৰ প্ৰতিচ্ছবি তাত ৰখা হৈছিলে। এইটো পঞ্চায়তনা, যাক আমি 5 মন্দিৰ বুলি কওঁ, প্ৰকাৰৰ প্ৰাথমিক প্ৰমাণ ভিতৰত এটা। যিবোৰ মন্দিৰৰ পিছত সময়ত বৃহৎ পৰিমাণে নিৰ্মাণ কৰা হৈছিল আৰু তাক সম্প্ৰসাৰণো কৰা হৈছিলে। তাৰপিছত আমি দেখিম যে এনে বহুতো মন্দিৰ আছে য'ত ভাস্কৰ্য পেনেল, য'ত আগশাৰীৰ দেৱতাক সহায়ক কেন্দ্ৰীয় স্থান দিয়া হয় আৰু তেওঁৰ চাৰিওফালে থকা দেৱতা যিবিলাক আছিলে। আৰু বহুতো ক্ষেত্ৰত মুখ্য দেৱতাৰ আকাৰ ডাঙৰ হয় আৰু তেওঁৰ অধীনস্থ দেৱতাবিলাকৰ তাতকৈ সৰু হয়। মুখ্য দেৱতাজন ডাঙৰ আৰু তেওঁৰ অধীনত যিবিলাক থাকে সেইবিলাক দেৱতাৰ চাৰিওকাষে থকা আকাৰবিলাক সৰু হয়। গাঁথনি নিৰ্মাণৰ লগতে গুহা স্থাপত্য প্ৰচলিত আছিল। তেওঁ সেই সময়ত গুহাৰ কথা আমি যদি ক'ব যাওঁ, গুহা নিৰ্মাণৰ ক্ষেত্ৰতো অকল গাঁথনিয়ে বা শিল বালি তাৰে যে বনাইছিল তেনেকুৱা নহয়, তাত তেওঁলোকে গুহাও তাত বনাইছিলে, সুন্দৰভাৱে গুহা বনাইছিলে। আৰু তাত গুহাটো বিভিন্ন ধৰণৰ কাৰুকাৰ্য, যেনেকৈ আমি অজন্তা ইলোৰা কেৱৰ কথা আমি জানিব পাৰিম। অজন্তা ইলোৰা কেৱৰ কথা আমি জানিব পাৰিম। তাৰপিছতে আমি দেখিম যে ইয়াত সময়ৰ পৰা অজন্তাৰ গুহাসমূহৰ আকৰ্ষণীয় সুন্দৰ চিত্ৰসমূহ জনা যায়। তাত যিবিলাক গুহাবিলাকত যিবিলাক চিত্ৰ আছিল, আকৰ্ষণীয় চিত্ৰ, অজন্তা ইলোৰা বা এলিফেণ্টাৰ আমি কথা জানিব পাৰিম। আৰু তাত যিবিলাক চিত্ৰ আছিল, কিমান বছৰ পুৰণি, তাৰপিছতো সেইবিলাক চিত্ৰ সুন্দৰভাৱে সজীৱ হৈ আছে।
আৰু তাৰপিছত আমি দেখিম যে বিদিশাৰ ওচৰৰ উদয়গিৰিৰ গুহা মন্দিৰটো ইয়াৰ অন্তৰ্গত। তো বিদিশাৰ ওচৰত এটা উদয়গিৰিৰ গুহা মন্দিৰ আছে আৰু সেইটো ইয়াৰে অন্তৰ্গত হয়। আৰু গুহাৰ ভিতৰত 20টা শিল কটা চেম্বাৰ খোদিত কৰা হৈছে, যে তাত 20টা বেলেগ বেলেগ শিল কাটি চেম্বাৰ মানে কোঠালীৰ নিচিনা তাত কৰা হৈছিলে আৰু সুন্দৰভাৱে তাক প্ৰতিফলিত কৰা হৈছিল, যাৰ দুটা দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত শিলালিপি সুৰক্ষিতভাৱে আছে। আৰু সেইবিলাক দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনতে তাক নিৰ্মাণ কৰা হৈছিল, তাক বনোৱা হৈছিল। তাৰপিছতে আমি যদি চাব যাওঁ গুহাৰ ভিতৰৰ বিশাল শিলকটা চেম্বাৰৰ কথাটো আমি জানিলোঁ। তাৰপিছত এই কাৰ্যসমূহ গুৰুত্বপূৰ্ণ, কাৰণ সেইবোৰৰ ভাৰতৰ হিন্দু কলাৰ আটাইতকৈ প্ৰাচীন আছিলে আৰু সেইকাৰণে গুৰুত্বপূৰ্ণ হয়, কাৰণ আমি তাৰ পৰা বহুত কথা জানিব পাৰোঁ, বহুত কথা শিকিব পাৰোঁ আৰু বহুত আমি জ্ঞান লাভ কৰিব পাৰোঁ। তাৰপিছতে আমি আহিম এইটো আমি আৰু কিছু আমাৰ কথা মনত ৰাখিবলগীয়া কথা আছে, যে প্ৰচুৰ স্থাপত্য কাৰ্যকলাপ আমাৰ যিহেতু আছিলে, প্ৰচুৰ পৰিমাণে তাত আৰ্কিটেকচাৰেল কাম কৰা হৈছিলে, তাত কেন্দ্ৰীভূতভাৱে কিছুমান কাম কৰা হৈছিল আৰু তাত ব্ৰাহ্মণসকল বিশেষভাৱে জড়িত হৈছিল আৰু তাত ব্ৰাহ্মণসকল জড়িত হৈছিল। আৰু তাৰপিছত আমি চমৎকাৰ স্তূপ, চৈত্য আৰু বিহাৰৰ গাঁথনিত অৱশিষ্টৰ আমি প্ৰমাণ বুদ্ধসকলৰ বা গুপ্তসকলৰ কালত আমি তাৰ প্ৰমাণ পাওঁ, যাক আমি ক'ব খোজোঁ যে সাৰনাথ, নালন্দা বা ৰাজগীৰ বা জৈলিয়ান আৰু মহৰা, মাৰাদু, তাৰপিছতে পুষ্কলাৱতী, এইবিলাক বিভিন্ন ধৰণৰ আমি অৱশিষ্ট স্তূপ, চৈত্য আৰু বিহাৰৰ গাঁথনি অৱশিষ্ট আমি য'ত বৌদ্ধসকলে বা গুপ্তসকলে নিৰ্মাণ কৰিছিলে, সেইবিলাক আমি জানিব পাৰিম। তাৰপিছত আমি দেখিম যে বিভিন্ন ধৰণৰ জ্যামিতিকাৰ আৰ্হি আৰু শৈল্পিক ডিজাইনৰ বাবে সাৰনাথৰ ধাৰ্মিক স্তূপ আকৰ্ষণীয়, চ' তাত জ্যামিতি ব্যৱহাৰ কৰা হৈছিল, তাত মেথমেটিক্স তাত ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ পৰা বিভিন্ন ধৰণৰ সৃষ্টি কৰা হৈছিল। এই যুগত যিটো বৌদ্ধ বিশ্ববিদ্যালয় আটাইতকৈ পুৰণি আছিল আৰু তাত ইটা গাঁথনি কলা বা ভাষা বা সাহিত্যৰ বিকাশ সেই সময়ত হৈছিল। আৰু কুমাৰগুপ্তৰ এই বৌদ্ধ বিশ্ববিদ্যালয়খন নালন্দাত প্ৰতিষ্ঠা কৰিছিলে আৰু তাত বিভিন্ন ধৰণৰ কাৰুকাৰ্য দেখিবলৈ পোৱা যায়। 300 ফুট ওখ নালন্দাৰ বুদ্ধ মন্দিৰ সেই সময়ত তাত এটা সুন্দৰ স্থাপত্যৰ প্ৰদৰ্শনী বুলি ক'ব লাগিব। 300 ফুট ওখ বুদ্ধৰ মূৰ্তি সেই সময়তে তাত নিৰ্মাণ কৰা হৈছিল। পশ্চিমৰ বৌদ্ধ ছয়টা গুহাত গাঁথনিত তাৰ ঐতিহাসিক প্ৰমাণ আছে। মহাৰাষ্ট্ৰ আৰু কানহেৰি, ভাজা, ফুন্নাৰ, বেটছা আৰু মহাৰথ মঠ কেৱল অভিজাত্যৰ দ্বাৰাই নহয়, কিন্তু ইয়াৰ দ্বাৰাও কমিশ্যন কৰা হৈছিল, য'ত নেকি ধনী গিল ব্যৱসায় আৰু শিল্পীসকল আছিলে। একেদৰে বহুতো স্তূপ আৰু বিহাৰ অন্ধ্ৰপ্ৰদেশত আছিল। গতিকে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে তাক কনষ্ট্ৰাকশ্যন, তাক ডিজাইন, তাত পেইণ্টিং কৰা হৈছিলে। তাৰপিছত আমি দেখিবলৈ পাম যে ভাস্কৰ্য, যিটোক আমি স্কাল্পচাৰ বুলি কওঁ, গুপ্ত ভাস্কৰ্যই মাষ্টাৰ এক্সিকিউশ্যন আৰু উচ্চ পৰিমাণৰ দক্ষতা প্ৰদৰ্শন কৰে। তাত এটা ষ্টেণ্ডাৰ্ড, এটা হাই লেভেল তেওঁলোকৰ কেপেবিলিটিছ বা কোৱালিটিজৰ কথা আহি পৰিছে। এই যুগৰ অৱদান নিখুঁত ছবিৰ বিকাশৰ লগত নিহিত হৈ আছে আৰু তাত অকল ব্ৰাহ্মণীয় নহয়, বৌদ্ধও তাত জড়িত হৈ আছিল। ই দৰ্শকৰ ফালে যদি চাই ভাস্কৰ্য শিল্পী চিচেনশীলক স্থায়ী সৌন্দৰ্য আৰু অনুগ্ৰহ সৃষ্টি ৰূপান্তৰিত কৰিছিল। গতিকে বিভিন্ন ধৰণৰ তাত শিল্পকলা, ভাস্কৰ্য দেখিবলৈ পোৱা যায়। তাৰপিছতে আমি তাত দেখিবলৈ পাওঁ যে শিৱৰ মূৰ্তি বা কাৰ্তিক বা গণেশ, সূৰ্য, এইবিলাক বিভিন্ন ধৰণৰ তাত দেখিবলৈ পোৱা যায়। বৈষ্ণৱ ধৰ্ম আৰু শৈৱবাদ জনপ্ৰিয় সম্প্ৰদায় আছিল সেই সময়তে, গতিকে শিৱক পূজা কৰা হৈছিল সেই সময়ত। তাৰপিছতে গুপ্ত ৰজাসকলৰ পৃষ্ঠপোষকতাত আৰু ভাস্কৰ্য শিল্পীসকলে নিয়মীয়াকৈ তেওঁলোকক
প্ৰধান দেৱতাসকলৰ ছবি তৈয়াৰ কৰিছিল যে তেওঁলোকে ৰেগুলাৰলি তেওঁলোকৰ যিবিলাক প্ৰধান দেৱতা সেইবিলাকৰ তেওঁলোকে তাত ছবি তৈয়াৰ কৰিছিলে যে পুৰণি কিংবদন্তি যেনে কাহিনীৰ পৰিচালনাত এক সহজ দক্ষতা প্ৰকাশ কৰিছিল আৰু তাত আমি বিষ্ণু অৱতাৰৰ কথা আমি জানিব পাৰোঁ আৰু লগতে বিভিন্ন ধৰণৰ বৈষ্ণৱীসকলৰ যিবিলাক দেৱতা আছিল সেই বিষয়ে আমি জানিব পাৰোঁ এই সময়ত ৰাম আৰু কৃষ্ণৰ জীৱনৰ প্ৰতিনিধিত্ব কাৰ্যকৰীৰো আমি সফলতা দেখিবলৈ পাওঁ আৰু সেইবিলাক ভাস্কৰ্য দেওঘৰৰ মন্দিৰৰ পোৱা যায় হৰিহৰৰ এটা মানৱ আকাৰৰ মূৰ্তি য'ত নেকি বিষ্ণু শিৱৰ মিশ্ৰণ বুলি কোৱা হয় আৰু এইটো মধ্যপ্ৰদেশত পৰা পোৱা যায় হৰিহৰৰ এটা মানৱ আকাৰৰ মূৰ্তি সংযুক্ত চিত্ৰণৰ পাৰ্থক্যৰ ওপৰত আধাৰিত কৰি সহজে দুটা অংশ চিনাক্ত কৰিব পৰা যায় আৰু এটা হ'ল হেড্ৰেছ আৰু অন্যান্য সুবিধা কৃষ্ণই যে গৱেষণা পাহাৰখন উঠাই আনিছিল তাৰ এটা সূক্ষ্ম নমুনা আৰাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰা হৈছে বাৰাণসী জিলাৰ উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাত য'ত নেকি শ্ৰীকৃষ্ণই গৱেষণা পাহাৰখন ৰক্ষা কৰিবৰ কাৰণে তেওঁ উঠাই লৈছিলে আৰু তাৰ এটা সূক্ষ্ম নমুনা এটা পোৱা যায় বাৰাহা য'ত নেকি বিষ্ণু গাহৰিৰ অৱতাৰ বুলি কোৱা হয় সেইটো তাত পোৱা যায় এটা ডাঙৰ ভাস্কৰ্য ইয়াত পোৱা গৈছে তাৰপিছত আমি যদি চাবলৈ যাওঁ ইয়াত গাহৰিৰ মূৰ আৰু মানৱ যে বাৰাহা বুলি যিটো কোৱা হৈছে তাত মূৰটো হৈছে গাহৰিৰ আৰু শৰীৰটো হৈছে মানুহৰ তেওঁৰ ভৰিত থকা সিংহ দুটাৰ সৈতে সাদৃশ্য আছে মৌৰ্য সিংহ ৰাজধানী আৰু এইটো দেখুৱাইছিল যে সম্ভৱতঃ কিছুমান আগৰ কলা পৰম্পৰা বা গুপ্ত যুগত তেওঁলোকৰ ধাৰণা অব্যাহত আছিল শিৱ ধৰ্ম এটা উপাসনা কৰিছিল আৰু তেওঁ এটা সুন্দৰভাৱে তেওঁ উদয়গিৰি পাহাৰৰ এটা মন্দিৰ বা শিৱলিংগ পোৱা যায় অৱশ্যে আমি এই গাৰো উদয়গিৰিৰ দৰে ঠাইৰ পৰা স্কন্দাৰ দৰে শৈৱদত্তৰ কেইবাটাও ছবি বিচাৰি আমি পাব পাৰোঁ আৰু সেইবিলাক বিদিশা আৰু এৰণতো তাত পোৱা যায় দেৱী লক্ষ্মী দুৰ্গা আৰু পাৰ্বতীৰ ছবিও আছে বুলি জনা যায় দেৱী লক্ষ্মী দুৰ্গা আৰু পাৰ্বতীৰ ছবিও আছে বুলি জনা যায় আৰু বংগৰ বৰ্তমানৰ অঞ্চলৰ চাৰিওফালে সূৰ্যৰ উপাসনা প্ৰচলিত আছিল আৰু ইয়াৰ সূৰ্য দেৱতাৰ ছবিও তাকেই প্ৰমাণিত কৰিছে যে বংগত সূৰ্য দেৱতাক পূজা কৰা হৈছিলে আৰু বিভিন্ন ধৰণৰ হিন্দু আইকনোগ্ৰাফি ইতিমধ্যে খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ আৰম্ভ হোৱাৰ পৰা পোৱা যায় আমি পিছৰ শাখাত পূৰ্বৱৰ্তী উপশাখাত উদয়গিৰি গুহা তাৎপৰ্যৰ ওপৰত আমি আলোচনা কৰিছিলোঁ এতিয়া আমি নেক্সট পইণ্টলৈকে যাম ইয়াত ভাস্কৰ্যৰ দৃষ্টিকোণৰ পৰা ই প্ৰাসংগিক হৈ পৰে আৰু ইয়াৰ গুৰুত্ব তেওঁলোকে উপলব্ধি কৰিব পাৰি এই গুহা কমপ্লেক্সত খোদিত দেৱ দেৱীৰ বিস্তৃত পৰিসৰৰ বাবে এই কথা কোৱা হয় মা কাৰাৰ ওপৰত থিয় হৈ থকা দুগৰাকী দেৱী আমি যাক বিশ্বাস কৰা হয় নাৰী দেৱী গংগা প্ৰতিনিধিত্ব পুৰী আৰু যমুনা এই ক্ৰমান্বয়ে এটা এলিগেটৰ আৰু এটা কাছ চলাই আছে সন্মুখ ভাগৰ দুৱাৰৰ কাষত দুটা দ্বাৰপালা চিত্ৰ আছে গণেশৰ চিত্ৰ আছে দুৰ্গা এটা মহিষামৰ্দিনী ৰূপত পোৱা গৈছে তো বিভিন্ন ধৰণৰ তাত 12 ছবি বা বিভিন্ন ধৰণৰ শৰীৰৰ অংগবোৰৰ বহুগুণে শক্তি আৰু কাৰ্য প্ৰতিনিধি হিচাপে দেখুওৱা হৈছে বিষ্ণুৰ দুটা চিত্ৰ দেখুওৱা হৈছে সপ্তমাতৃকা 7গৰাকী মাতৃ বিভিন্ন প্ৰধান দেৱতাৰ সংগী যি শিৱক এটা অসুৰৰ একাধিক সংস্কৰণ আৰু ৰূপ হত্যা কৰাত সহায় কৰিছিল তাৰপিছত আমি দেখিম বাৰাহৰ বৃহৎ পৰিমাণৰ ছবি তাৰপিছত আমি দেখিম বাৰাহৰ পিছফালে দুফালৰ দেৱালত নদী দেৱী গংগা যমুনা তো একমুখা এটা লিংগ আমি দেখিবলৈ পাম
তাৰপিছতে আহিছে এই যিখিনি আমি আলোচনা কৰিলোঁ ইয়াতে ব্ৰাহ্মণীয় দেৱতাৰ ভাস্কৰ্যৰ উপৰিও কেইবাটাও শিল আৰু বিভিন্ন খনন কৰা স্থানত বুদ্ধৰ বঞ্জৰ ছবি আৱিষ্কাৰ কৰা হৈছিল আৰু সেইবিলাকৰ ভিতৰত নালন্দা বিহাৰত পোৱা গৈছিলে, মথুৰা ইউপিত পোৱা গৈছিলে, হাৰনাথ ইউপিত পোৱা গৈছিলে, পাহাৰপুৰ বিহাৰত পোৱা গৈছিল, অজন্তা মহাৰাষ্ট্ৰত পোৱা গৈছিল আৰু নাগাৰ্জুন কন্দা অন্ধ্ৰপ্ৰদেশ ইত্যাদি বিভিন্ন স্থানত খনন কাৰ্যৰ ফলত বুদ্ধৰ বঞ্জৰ ছবি আৱিষ্কাৰ হৈছিলে। তো এইখিনি এইটোকে প্ৰমাণ কৰে যে সেই সময়ত তেওঁলোকৰ কিমান চহকী আছিল, কিমান নিপুণভাৱে তেওঁলোকে কাম কৰিব পাৰিছিল তাকে প্ৰমাণিত কৰে। সেইবোৰ হৈছে গুপ্ত সম্ৰাটসকলৰ দ্বাৰা প্ৰদান কৰা দৃষ্টান্তমূলক সহনীয়তাৰ প্ৰমাণ যে গুপ্তাসকলে এইসকলত কোনো ধৰণৰ অজৰ আপত্তি নাছিল। তেওঁলোকে ব্ৰাহ্মণীয় বিশ্বাস ৰাখিছিল, সেই সম্প্ৰদায়ৰ উপভোগ কৰা ধৰ্মীয় স্বাধীনতা আৰু ব্ৰাহ্মণসকলৰ সৈতে এই সম্প্ৰদায় শান্তিপূৰ্ণ তেওঁলোকে এটা সহাৱস্থান কৰিছিল। তেওঁলোকে গুপ্ত কালতো বৌদ্ধ কলাৰ বাবে এক সোণালী যুগ আছিল বুলিও ধাৰণা প্ৰকাশ কৰে। গুপ্ত কালত অকল যে সেইটোৱে অকল গুপ্তসকলৰ কাৰণে নহয়, বৌদ্ধসকলৰো এটা সোণালী যুগ আছিল বুলি ধাৰণা কৰা হৈছে, কাৰণ তেওঁলোকে তেওঁলোকৰ কাম কৰি যাবলৈ কোনো অসুবিধা হোৱা নাছিলে। ধনী বুদ্ধ আৰু জৈন ভক্তসকলে বুদ্ধ বোধিসত্ত্ব আৰু সৈন্য তীৰ্থংকৰসকলৰ আশ্চৰ্যজনক ছবি স্থাপন কৰাৰ পিছতে যে পৰিছিল তেনেকুৱা নহয়, তেওঁলোকে তেনেকুৱা নাছিলে। এইবোৰ টুকুৰাবোৰ আভ্যন্তৰীণ আসমান নিখুঁত সংমিশ্ৰণৰ প্ৰদৰ্শন কৰিছিলে আৰু আধ্যাত্মিকতা বৃদ্ধিৰ ওপৰত চাপ দিয়াৰ তাৰ এটা অভিব্যক্তি এই ৰূপত তেওঁলোকে প্ৰকাশ কৰিছিলে। গুপ্ত যুগৰ কৰ্মীজনে কিছু নতুন পৰিচয় দিছিল যে তেওঁলোকে এটা নতুনত্ব দিবলৈ তেওঁলোকে যত্ন কৰিছিলে। তেওঁলোকে বুদ্ধৰ প্ৰতিচ্ছবি প্ৰস্তুত কৰা উপাদান আৰু এই উদ্ভাৱনাবোৰ হৈ পৰিছিল থিৰ চিহ্ন। গুপ্তা যুগৰ কৰ্মীজনে কিছু নতুন পৰিচয় দিছিল সেই বুদ্ধ ছবি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে আমি যদি চাব যাওঁ, কুশান বুদ্ধৰ মূৰ্তিৰ মুণ্ডিত মুণ্ডনৰ বিপৰীতে কোকৰা, নোম, হাতৰ ভংগিমা সহ বিভিন্ন ধৰণৰ ভংগী যেনেকে মুদ্ৰা, ঠিক তেনেকে গুপ্ত ভাস্কৰ্যৰ শিল্পীজন নৈতিকতাৰ এক সচেতন অনুভূতিৰ দ্বাৰা সংযত আছিলে। তেওঁলোকে দ্ৰৌপদী কুশান কালত মাংসৰ আকৰ্ষণ অৰ্থাৎ শৰীৰৰ আকৰ্ষণ প্ৰকাশ কৰিবলৈ নিয়োজিত তেওঁলোকে কৰিছিল। কিন্তু গুপ্ত কালত কি কৰিছিলে, দ্ৰৌপদী মাংস লুকুৱাবলৈ তৈয়াৰ কৰা হৈছিল। যিবিলাক মূৰ্তি বনাইছিলে বা তাত শৰীৰটো ঢাকি ৰখা হৈছিলে, কিয়নো যিকোনো ধৰণৰ নগ্নতা সম্পূৰ্ণৰূপে আঁতৰ কৰা হৈছিল। এই সময়ত নগ্নতাক তেওঁলোকে প্ৰাধান্য দিয়া নাছিলে, ঢাক ঢোক কৰি পেলাই তেওঁলোকে প্ৰস্তুত কৰিছিলে। গুপ্ত পৰিচয় আৰু বুদ্ধ মূৰ্তিৰ অধিক আধ্যাত্মিক শান্ততা লক্ষ্য কৰা হৈছিলে আৰু পূৰ্বৱৰ্তী শতিকাত গন্ধৰা আৰু মথুৰা বিদ্যালয়ৰ অধীনত তাক তৈয়াৰ কৰা হৈছিলে। তাৰপিছতে গান্ধাৰা শৈলীত দৃশ্যমান হেলেনিষ্টিক প্ৰভাৱ সম্পূৰ্ণৰূপে আছিল আৰু গুপ্ত সময়ৰ পৰিত্য সাৰনাথৰ পৰা উদ্ধাৰ হোৱা অসংখ্য বুদ্ধ ছবিৰ ভিতৰত আটাইতকৈ অসাধাৰণ প্ৰচাৰৰ হীৰাৰ আসনত জিৰণি লোৱা সহানুভূতিশীল বুদ্ধৰ এটা অৱস্থাত পোৱা গৈছে। এইটো লক্ষণীয়, ইয়াৰ শান্ত হাঁহি আৰু শান্ত চিন্তাশীল যিটো মনোভাৱ সেইটো লক্ষণীয় হয়। এই শান্তৰ প্ৰভাৱ শৈলী পূব আৰু পশ্চিম ভাৰতৰ লগতে ডেকানলৈকে উপনীত হৈছিলে। অকল যে শৈলী পূব আৰু পশ্চিম ভাৰততে আছে তেনেকে নহয়, ডেকানলৈকে সম্প্ৰসাৰণ হৈছিলে। আন এটা ছবিত ইয়াৰ উল্লেখ কৰিব পাৰি যে মথুৰাৰ পৰা থিয় হৈ থকা বুদ্ধৰ এটা মূৰ্তি। ঠিক তেনেকে বুদ্ধৰ বিভিন্ন ধৰণৰ ফাহিয়ানে কৈছিলে, মানে তেওঁৰ বিৱৰণীত উল্লেখ কৰিছিলে যে বিহাৰৰ ওচৰৰ চুলতানগঞ্জত ব্ৰঞ্জৰ প্ৰায় 6 ফুট ওখৰ বুদ্ধৰ ছবি পোৱা গৈছিল আৰু ইয়াৰ ওজন 1 টনতকৈ অধিক আছিল বুলি কোৱা হৈছে। ফাহিয়ানে 82 ফুটতকৈও ওপৰৰ কথা উল্লেখ কৰিছে, এটা তামেৰে নিৰ্মিত এটা সুউচ্চ বুদ্ধ মূৰ্তি, কিন্তু সেইটো পিছলৈ পোৱা হোৱা নাছিলে। গুপ্ত শিল্পীসকলে লো, তাম আৰু ব্ৰঞ্জৰ ছবি নিৰ্মাণ কৰিছিল যে
এইটোৱে প্ৰমাণ কৰিছে তেওঁলোকৰ সেই সময়তে লো তাম আৰু ব্ৰঞ্জৰ ব্যৱহাৰ আছিল আৰু সেই সম্পদ তেওঁলোকে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেই সম্বন্ধে তেওঁলোকে যিটো আমি কৌশলগত স্কিল বা আমি টেকনলজি আমি কাৰুকাৰ্যৰ কথা আমি জানিব পাৰো যে সেই সময়তে তেওঁলোকে দক্ষ আছিল আৰু তেওঁলোকে দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ ধাতুবিদ্যা এটা উন্নত তেওঁলোকৰ প্ৰযুক্তিৰ জ্ঞান আছিলে সেই সমস্যাত ব্ৰঞ্জৰ ছবিৰ ব্যাপক কাষ্টিঙৰ পৰ্যাপ্ত প্ৰমাণ আছে অৰ্থাৎ সেই সময়ত ব্ৰঞ্জৰ মূৰ্তি বহুত বনোৱা হৈছিলে তাৰপিছত যদি আমি চাব যাওঁ বিদেশৰ ওচৰৰ দুজন পুৰাৰ তিনিটা জৈন ভাস্কৰ্য বিশেষভাৱে লক্ষণীয় আছিলে আৰু সেইবোৰৰ সৰ্বশ্ৰেষ্ঠ সংৰক্ষিত অংশত ধ্যান মুদ্ৰাত হাতত থকা এক কেন্দ্ৰীয় চিত্ৰ দেখুওৱা হৈছিল শৰীৰৰ প্ৰকাৰে পূৰ্বৱৰ্তী ঘোষণা আদৰ্শৰ অভ্যাস প্ৰদৰ্শন কৰিছিলে আৰু কিন্তু মূৰৰ পিছফালে যি থকা হেলৰ অলংকাৰে গুপ্তৰে পৰ্যবেক্ষণ মডেল হৈছে অৰ্থাৎ তাত দুই ধৰণৰ কুখানৰ আদৰ্শ আৰু মৌৰ্যসকলৰ গুপ্তসকলৰ আদৰ্শ দুটা মিশ্ৰণ হৈছিল তেওঁলোকৰ তিনিওটা শিলালিপিৰ ওপৰত আধাৰিত কৰি সুৰক্ষিতভাৱে তাত সময় নিৰ্ধাৰণ কৰা হৈছিল আৰু গুপ্ত ৰজা ৰামগুপ্তৰ সময় বুলি তাক ঠাৱৰ কৰা হৈছে আৰু তেওঁলোকৰ শৈল্পিক মূল্যৰ উপৰিও সেইবোৰ গুপ্ত ইতিহাসত এক গুৰুত্বপূৰ্ণ দস্তাবেজ হিচাপে চিহ্নিত হৈছে অজন্তাৰ গুহাবোৰ তেওঁলোকৰ সুন্দৰ চিত্ৰকলাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত অজন্তা গুহা তেওঁলোকৰ যিটো সুন্দৰ চিত্ৰকলা তাৰ কাৰণে সমগ্ৰ বিশ্বতে বিখ্যাত এইকাৰণে বিখ্যাত যে অতি ইমান পুৰণি তাক ইমান সুন্দৰভাৱে ইমান নিখুঁতভাৱে তাক চিত্ৰিত কৰা হৈছিল আৰু অতি স্পষ্টভাৱে তাক কৰা হৈছিলে আৰু তাৰ গুণগত মান অতি উন্নত আছিল এই গুহাবোৰত ভাস্কৰ্যও আছে যিবোৰৰ বিষয়ে সমানে চেষ্টাৰ হয় গুপ্ত কলাৰ মহিমা আমি ইয়াত যদি উদাহৰণ দিব যাওঁ তেতিয়াহ'লে নাগাৰাজাৰ গুহা যিখন নম্বৰ ছবিখনত তেওঁ ৰাণীৰ সৈতে বহি আছে বুলি তাত কোৱা হৈছে খাইৰিঘৰৰ পৰা অস্বাভাৱিক জীৱনতকৈ ডাঙৰ আকাৰৰ ঘোঁৰাৰ ভাস্কৰ্য বিশ্বাস কৰা হৈছিল যিটো স্বাভাৱিক ঘোঁৰাৰ তাতকৈ ডাঙৰ ছবি তাত আকাৰৰ ঘোঁৰাৰ বিশ্বাস কৰা হৈছিল আৰু সমুদ্ৰগুপ্তই তেওঁৰ এটা অশ্বমেধৰ বাবে ব্যৱহাৰ কৰা বলিৰ ঘোঁৰা এটাক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে আৰু ইয়াত অত্যন্ত নিশ্চিহ্ন শিলালিপিৰ আধাৰত তেওঁলোকে ৰীতি নীতি পালন কৰিছিল অষ্টমীতৰ ৰীতি নীতিও তেওঁৰ মুদ্ৰাত দেখুৱাইছে যে অষ্টমীতৰ যিবিলাক ৰীতি নীতি আছিল সেইবিলাক তেওঁলোকৰ সময়ত যে মুদ্ৰা সমুদ্ৰগুপ্তৰ সময়ত যে মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল সেই মুদ্ৰাটো তাত ৰীতি নীতিও তেওঁৰ মুদ্ৰাত দেখুওৱা হৈছিল অৰ্থাৎ তাত খোদিত কৰা হৈছিল আৰু তাৰ পৰা বিভিন্ন কথা জানিব পাৰিছিল আৰু যিবিলাক ভাস্কৰ্য আছিল সেইটো বেজ ৰঙেৰে নিৰ্মিত এটা বেলেগ বেলেগ শিল আছিল তাৰপিছত আমি পেইণ্টিঙৰ ফালে আগবাঢ়িম পেইণ্টিং সেই সময়ত কেনেধৰণে তেওঁলোকে পেইণ্টিং ব্যৱহাৰ কৰিছিলে গুপ্ত যুগত চিত্ৰাংকনে বিকাশৰ এক নতুন শাৰীত থিয় কৰাইছিলে আৰু যিটো আগৰ দৰে নাছিল আগৰ তুলনাত গুপ্ত যুগত চিত্ৰাংকনৰ বিকাশ অভূতপূৰ্ব আছিল বিশেষ উন্নতি লাভ কৰিছিলে সেই সময়ত গুপ্ত চিত্ৰকলাৰ ইতিহাসৰ গৌৰৱ আৰু বৈভৱ প্ৰাচীন ভাৰতীয় ভাষাত অতুলনীয় যদি আমি চাব যাওঁ গুপ্ত চিত্ৰকলাৰ ঐতিহাসৰ গৌৰৱ আৰু বৈভৱ প্ৰাচীন ভাৰতীয় ভাষাৰ অতুলনীয় আছিল বুলি ক'ব লাগিব আমি এতিয়া অজন্তাৰ কথা ক'ব পাৰোঁ বা ইয়াৰ আটাইতকৈ প্ৰসিদ্ধ উদাহৰণ আমাৰ হাতত আছে ঔৰংগাবাদ জিলা মহাৰাষ্ট্ৰ আৰু বাঘ যিটো ধাৰা জিলাত গুহা চিত্ৰ এইটো মধ্যপ্ৰদেশৰ হয় আৰু বাদামী ফাটাপি যিটো বাগালকোট জিলা কৰ্ণাটকত আছে ইয়াৰ উপৰিও স্কিন অৱশিষ্টাংশ আন বিভিন্ন স্থানত পোৱা যায় এনেকুৱা লাগিছে যে অজন্তাৰ স্থানটো মহানৰ দ্বাৰা বাছনি কৰা হৈছিল আৰু তাত প্ৰকৃতি আৰু ইয়াৰ মনোৰম সৌন্দৰ্যৰ দূৰদৰ্শী আৰু
প্ৰশংসা তাত কৰা হয়। অজন্তা গুহাসমূহ হৈছে এটা দীঘল ঘৰাকৃতিৰ পাহাৰত যিটো অৱস্থিত, য'ত এটা গভীৰ উপত্যকা দেখা যায়। যদি এই ফ্ৰেকচাৰবোৰ খ্ৰীষ্টপূৰ্ব প্ৰথমৰ পৰা সপ্তম শতিকাত এক বিশাল সময়ক সামৰি লৈছে। তেওঁলোকৰ বেছিভাগে ইয়াত গুপ্তকালৰ অন্তৰ্ভুক্ত কৰা হৈছে। আমি দেখিছোঁ যে পেইণ্টিঙৰ ক্ষেত্ৰতো বিভিন্ন পাৰদৰ্শিতা তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছিল, আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ তেওঁলোকৰ এই কৰ্মৰ চিন দেখিবলৈ পোৱা যায়, আৰু তাৰ বিভিন্ন আমি উদাহৰণ দিবলৈ সক্ষম হৈছোঁ। যেনেকৈ আমি এই ঔৰংগাবাদ জিলাৰ মহাৰাষ্ট্ৰৰ কথা ক'ব খুজিছোঁ, বা ধাৰ জিলাৰ কথা ক'ব খুজিছোঁ, য'ত এইটো মধ্যপ্ৰদেশত হয়, বা কৰ্ণাটকৰ কথা আমি ক'ব খুজিছোঁ। তাৰপিছত আমি দেখিবলৈ পাম যে অজন্তা ফ্ৰেকচাৰ বিষয়বস্তুক নিম্নলিখিতবোৰত বিভক্ত কৰিব পাৰি। তেওঁলোকৰ বিষয়বস্তুবিলাকক ক্লাছিফাই কৰা হৈছিল বুদ্ধ আৰু বোধিসত্ত্বৰ চিত্ৰ। বুদ্ধ আৰু বোধিসত্ত্বৰ তেওঁলোকে ফিগাৰ্ছ অফ দ্য বুদ্ধ এণ্ড বোধিসত্ত্ব, তাৰপিছতে বুদ্ধৰ জীৱনৰ দৃশ্য ঘটনা, বুদ্ধৰ জীৱনটো চিন এণ্ড ইনচিডেণ্টছ ফ্ৰম দ্য বুদ্ধাছ লাইফ, বুদ্ধৰ জীৱনত কেনেধৰণৰ ঘটনা ঘটিছিল, কেনেধৰণৰ ছবি, সেইবিলাক বিভক্ত কৰা হৈছিলে। তাৰপিছত জাতকাচাৰ বৰ্ণনা, বুদ্ধৰ পৰৱৰ্তী জন্মৰ কাহিনী, যিবোৰ বুদ্ধৰ যে ৰিবাৰ্থ বা প্ৰিভিয়াছ বাৰ্থৰ ৰিবাৰ্থ নহয়, প্ৰিভিয়াছ বাৰ্থৰ জন্ম কাহিনী, পূৰ্বৱৰ্তী জন্মৰ কাহিনী, এই জাতকাচাৰ বৰ্ণনা বুলি কোৱা হৈছে। তাৰপিছতে প্ৰকৃতিৰ পৰা প্ৰতিনিধিত্ব, যেনে স্কুল, গছ, ফুল গছ আৰু প্ৰাণী। ফুল গছ প্ৰাণী ৰিপ্ৰেজেন্টেশ্যন such as flowers, trees and animals। তাৰপিছত দেখিম পৌৰাণিক ব্যক্তি, যেনে যক্ষ, অপ্সৰা, গন্ধৰ্ব ইত্যাদি। তো মুৰালবোৰ ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ দুটা জীৱনী চিত্ৰণৰে পৰিপূৰ্ণ আছিলে, যদিও কেন্দ্ৰীয় বিষয়বস্তু হৈছে ধাৰ্মিক। ধৰ্মনিৰপেক্ষ ক্ষেত্ৰৰ প্ৰায় সকলো দিশৰ অংকিত পোৱা যায়, জীৱন সদৃশ আৰু প্ৰাকৃতিক দেখায়। উদ্ভিদ বা প্ৰাণী তাত মুক্তভাৱে ৰং কৰা হৈছিল, বা এটা নিপুণভাৱে তাক এটা ফেশ্বন বা এটা ডিজাইন কৰা হৈছিল। সুন্দৰ পৰ্বত, সেউজীয়া গছ গছনি, অৰণ্য আৰু বাগিচাবিলাক, ফুলি থকা ফুল, বিলাসীলতা, ফুলৰ গছ, প্ৰবাহিত সোঁত, যে ওপৰলৈ উৰি যোৱা চৰাই, যুঁজ দিয়া বা জন্তু কটা, ঘূৰি ফুৰা চিকাৰী, বান্দৰবোৰে ইয়াৰ পৰা তালৈকে জঁপিয়াই পৰে, বিভিন্ন শাখাৰ পৰা শাখালৈকে, হৰিণ আৰু হাতীৰ দৰে নিৰ্বোধ যিবোৰ তাত ৰং কৰা হৈছিল, চিত্ৰকাৰজনে কিমান নিবিড়ভাৱে তাক তেওঁলোকক লক্ষ্য কৰিছিলে, আৰু তাক সুন্দৰভাৱে অনুভৱ কৰিছিলে, আৰু এটা সুন্দৰ তাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলে। দৃশ্যমানভাৱে শ্বাসৰুদ্ধকাৰী চিত্ৰখনৰ বিস্তৃত পৰিসৰত প্ৰতিনিধিত্ব অন্তৰ্ভুক্ত আছিলে, আৰু ধ্যানশীল বুদ্ধৰ ধ্যানত থকা বোধিসত্ত্বক আলোকিতেশ্বৰ আৰু পদ্মাৱনী, ৰজা আৰু ৰাণী, ৰাজকুমাৰ আৰু ৰাজকুমাৰী, অভিজাত, যোদ্ধা, ঋষি, চিকাৰী, কছাৰী, অপ্সৰা, নায়িকা আদিৰ দৰে ধুনীয়া আৰু সুন্দৰ মহিলাৰ ঘৰৰ দৃশ্য, আদালত আৰু প্ৰসাদৰ জীৱন, শৌচাগাৰ আৰু ক্ৰীড়া, শোভাযাত্ৰা আৰু উৎসৱ আদিৰ যি প্ৰদান কৰে আমাক শিল্পীৰ বিস্ময়, বিচিত্ৰপূৰ্ণ ধাৰণা আৰু কল্পনাৰ এক অৱলোকনৰ মূল। এই আমি উল্লেখ কৰা বিভিন্ন বিষয়ত, বিভিন্ন দিশত তেওঁলোকে বিভিন্ন ধৰণে অনুধাৱন কৰে, হৃদয়ংগম কৰে বা অৱলোকন কৰে, আৰু তাৰ ফলত তেওঁলোকে এটা ইমাজিনেশ্যন, তেওঁলোকৰ এটা বিস্ময়কৰ বা বৈচিত্ৰপূৰ্ণ এটা ইমেজ তেওঁলোকৰ আগত ভাহি উঠে, আৰু তাকে তেওঁলোকে এটা শিল্পীৰ মনেৰে তাক ৰূপ দিবলৈ যত্ন কৰে। ধুনীয়া মহিলাৰ ভাস্কৰ্য চিত্ৰ দুয়োটাই এক গ্ৰাফিক দৃশ্য প্ৰদান কৰে। তেওঁলোকৰ ফেশ্বন সংবেদন বা
চুলি সজোৱাৰ উপায় কেনেধৰণে চুলি সজাব পাৰি বিভিন্নতা আৰু অলংকাৰৰ যিবিলাক ডিজাইন তেওঁলোকে পিন্ধা ডিজাইনবিলাক বিভিন্ন ধৰণে তেওঁলোকে কৰিছিলে নাৰী সৌন্দৰ্যৰ সাহিত্যিক বৰ্ণনা প্ৰায় মিল খাই অজন্তাৰ মহিলাৰ প্ৰতিনিধিত্বলৈ অজন্তাত মহিলাৰ প্ৰতিনিধিত্বলৈকে দেখি পেলাই এনেকে যায় যে নাৰী সৌন্দৰ্য বিভিন্ন ধৰণে তাত স্থান পাইছিলে চিলিঙত পেডেষ্টেল স্তম্ভ সন্মুখ ভাগ দুৱাৰমুখ আৰু খিৰিকী ফ্ৰেমত সজ্জাই চিত্ৰকৰসকলৰ বিভিন্ন ধৰণৰ তেওঁলোকে তাত কলা কৌশল প্ৰয়োগ কৰি তেওঁলোকে বিভিন্ন ধৰণে ৰং কৰিছিলে সজাইছিলে তাৰপিছত আমি দেখিবলৈ অজন্তা যিটো ধ্বংসাৱেশ বৰ্তমানৰ ধ্বংসপ্ৰাপ্ত অৱস্থাই তেওঁলোকৰ অন্যান্য আদৰ্শন লুকাব নোৱাৰে বুলি উল্লেখ কৰা হৈছে 1500 বছৰ পাছত তেওঁলোকৰ যিটো ৰঙৰ উজ্জ্বলতা স্লাম নোহোৱা নাই বুলি ধাৰণা কৰা হৈছে যে ইমান সুন্দৰভাৱে ইমান নিখুঁতভাৱে ইমান কাৰিকৰীভাৱে তেওঁলোকে নিখুঁত আছিল যে 1500 বছৰৰ পিছত তেওঁলোকৰ যিটো পেইন্টিং হেতুকে উজ্জ্বল হৈ আছে উজ্জ্বলতা তাৰ কমাব পৰা নাই তেওঁলোকে এটা মানদণ্ড নিৰ্ধাৰণ কৰে য'ত কলা ভাষা আৰু বিকাশ সাহিত্য আৰু সেই সময়ৰ সকলো সমসাময়িক চিত্ৰকলাৰ বাবে এক নিয়ম প্ৰদান কৰিছিল তেওঁলোকে বিশেষকৈ বৰিহত্তৰ গুহা তেওঁৰ ত্যাগৰ কথা ঘোষণা কৰা চিত্ৰ আৰু ভিতৰলৈ গুহাহঁতৰ ভগৱান ইন্দ্ৰ আৰু তেওঁৰ দলটোৱে বুদ্ধক অভিবাদন জনাইবলৈ উৰা মাৰিছিল তুচিতা স্বৰ্গ সেইবিলাক হৈছে অতি চাবলগীয়া দৃশ্য তাক শিল্পীয়ে তেওঁৰ নিজৰ হাতেৰে কিমান সুন্দৰভাৱে উপস্থাপন কৰিছিলে বাঘ গুহাবোৰৰ চিত্ৰবোৰ তেওঁলোকৰ জোৰদাৰ কাৰ্যকৰণৰ বাবে দৰ্শনীয় আৰু বিভিন্ন ধৰণৰ আলংকাৰিক ডিজাইন যেনে পেটাৰ্ণ আৰু স্ক্ৰোল তেওঁলোকৰ সমকক্ষৰ বিপৰীতে অজন্তাত তেওঁলোকৰ অধিক ধৰ্মনিৰপেক্ষ প্ৰকৃতিৰ আছিল তেওঁলোক আমি সাহিত্যিক উৎসত উল্লেখ পাওঁ যে ব্ৰাছ এটা দক্ষতাৰে চম্ভালিব পৰা ক্ষমতা কেৱল পেছাদাৰী শিল্পীৰ দ্বাৰা নহয় উচ্চ শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল এতিয়া আমি আহিম ভাষা গ্ৰোথ অফ লেংগুৱেজ ভাষাৰ বিকাশ কেনেকৈ হৈছিল ভাষাই তাত কেনেকৈ স্থান পাইছিল সংস্কৃত ভাষা কেনেকৈ পুনৰুদ্ধাৰ কৰা হৈছিল গুপ্তসকলৰ সময়ত বিকশিত হোৱা ধ্ৰুপদী সংস্কৃত বুলি আমি উল্লেখ কৰোঁ সংস্কৃত গুৰুতৰ বিফলতাৰ সন্মুখীন হৈছিল আৰু সেইটো সময় আছিল অশোকৰ সময় আৰু তেওঁৰ ব্যাপকতাৰ বাবে বৌদ্ধ ধৰ্ম তেওঁ পৃষ্ঠপোষকতা কৰিছিল কিন্তু এই গুপ্তসকলৰ অধীনত এক নতুন জীৱন লাভ কৰিছিল আৰু তেওঁলোকে ইয়াক তেওঁলোকৰ আদালতৰ চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰি তুলিছিল আৰু উদাৰভাৱে ইয়াক উৎসাহিত তেওঁলোকে কৰিছিল যে ভাষাটো মৰিব যাবলৈ দিয়া হোৱা নাছিল ভাষাটো তেওঁলোকে চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল আৰু তাক উৎসাহিত কৰিছিল ব্যৱহাৰ যাতে ভাষাটো হয় তেওঁলোকৰ সকলো শিলালিপি সংস্কৃতত লিখা হৈছে যিবিলাক শিলালিপি আছিল সকলোবোৰ শিলালিপি সংস্কৃতত লিখিছিলে ইয়াৰ তলৰ আগতে আমি উপেক্ষা কৰা হৈছে যে বৌদ্ধ আৰু জৈন পৰম্পৰাৰ প্ৰভাৱ যিয়ে তেওঁলোকৰ শাস্ত্ৰ লিখিছিল আৰু পালি প্ৰকৃত আৰু অৰ্থ মাগাধীৰ দৰে স্থানীয় ভাষাৰ উপভাষাত সাহিত্যকৰ্ম সংস্কৃত গুপ্তসকলৰ অধীনত ইয়াত পুনৰুজ্জীৱিত হোৱা দেখিবলৈ পোৱা গৈছিল ইয়াৰ বাবে ইয়াক ব্যাপক হৈ পৰিছিল এই সময়ছোৱাত সমগ্ৰ উত্তৰ ভাৰতৰ যিবিলাক ভাষা আছিল আনকি বৌদ্ধ পণ্ডিতসকল বিশেষকৈ মহায়ান বৌদ্ধ ধৰ্মৰ লোকসকলে তেওঁলোকৰ গ্ৰন্থ সংস্কৃতত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকে সংস্কৃতত তেওঁলোকৰ ৰচনাবিলাক লিখা আৰম্ভ কৰিছিল একেদৰে জৈন বিশ্বাসৰ বহুতো কাম যেনে ন্যায়াৱতাৰ আৰু গীৰ্ধামূত্ৰ বা প্ৰকৃতিৰ ঠাইত সংস্কৃত ৰচনা প্ৰকৃতৰ ঠাইত সংস্কৃতত ৰচনা কৰা হৈছিল অৰ্থাৎ সংস্কৃতি ইয়াত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ই সেইবোৰক শাস্ত্ৰত প্ৰতিস্থাপন কৰিছিল আৰু শিলালিপি আৰু মুদ্ৰাবিলাকতো প্ৰতিস্থাপন কৰা হৈছিল অৰ্থাৎ ভাষাই বিশেষ স্থান সংস্কৃত ভাষাই বিশেষ স্থান এই সময়ত গুপ্তসকলৰ সময়ত লাভ কৰিবলৈ সক্ষম হৈছিল
এই সময়ৰ পৰা সংস্কৃতৰ মহান কবি যিবিলাক কবি আছিল তাৰ ভিতৰত মহান কবি বা নাট্যকাৰ ব্যাকৰণবিদ আৰু নাট্যকাৰসকলক জনাজাত হৈছিলে সংস্কৃতৰ জৰিয়তে। ৰাজনীতি বিজ্ঞান আৰু সম্পৰ্কিত অধ্যয়নৰ দক্ষতাৰ উপৰিও তেওঁলোকৰ অকল ৰাজনীতি বিজ্ঞান বা বিভিন্ন অধ্যয়নৰ উপৰিও তেওঁলোকৰ দক্ষতা আছিল সামৰিক আৰু যুদ্ধৰ বাবে গুপ্ত আদালতৰ মন্ত্ৰী যিবিলাক আছিল, যেনে হৰিজনা, হৰিসেনা, কম প্ৰত্যক্ষ নকৰা কবি আৰু লোকো আছিল। তাত এনেকুৱা নহয় যে অকল ৰাজনীতিৰ লগতে জড়িত আছিল, তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ কাম তেওঁলোকে লেংগুৱেজৰ ক্ষেত্ৰত কৰি গৈছিল। তেওঁলোকে লিখিছিল বিভিন্ন ধৰণৰ কাম। সমুদ্ৰগুপ্তৰ বেছিভাগ কবি ৰাজ্যই তেওঁৰ পৃষ্ঠপোষকতাৰ উপভোগ কৰিছিল। যিবিলাক কবি আছিল তেওঁলোকৰ সমুদ্ৰগুপ্তৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ কবিৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। হৰিসেনাই প্ৰয়াগা প্ৰশস্তি লিখিছিল তেওঁৰ ৰজাৰ সন্মানত। এইটো তেওঁৰ বিজয় কাৰ্যকলাপৰ বিৱৰণৰ ওপৰত এটা স্তম্ভ শিলালিপি। বুৰঞ্জীবিদসকলে ৰচনাৰ সম্ভাৱনাৰ প্ৰকাশ কৰিছিল আৰু বীৰাসেনা বা চাবাৰ দ্বাৰা মোহৰলি লেংখম্বৰ পানেগেৰিকৰ যি এজন আছিল দক্ষ কবি আছিল আৰু তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ এজন প্ৰিয় মন্ত্ৰী আছিল। ব্ৰাহ্মণ ধৰ্মে এই গুপ্ত ৰজাসকল আৰু তেওঁলোকৰ অধীনত অনুগ্ৰহ পাইছিল। তেওঁলোকে সুৰক্ষা লাভ কৰিছিলে আৰু উৎসাহ লাভ কৰিছিল আৰু তাৰ কাৰণে তেওঁলোকে গৌৰৱান্বিত হৈছিল। বৌদ্ধ ধৰ্মক ৰাজকীয় পৃষ্ঠপোষকতাৰ প্ৰত্যাখ্যান কৰা হৈছিল আৰু ই ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। ভাৰতীয় মন আৰু প্ৰতিভা ফুলি উঠিছিল আৰু অত্যাধিক বৌদ্ধিক প্ৰগতি প্ৰাপ্ত কৰা হৈছিল। মহান যোগ্যতাৰ অসংখ্য প্ৰসিদ্ধ সাহিত্য সৃষ্টি আছিল বা ৰচনা কৰা হৈছিল। কালিদাসৰ দৰে কবি যাৰ খ্যাতি বহুত দূৰলৈকে বিয়পি গৈছিল, উদযাপন কৰা হৈছিল। বৃষ দত্ত আৰু সূত্ৰকাৰ দৰে নাট্যকাৰসকলে সংস্কৃতত তেওঁলোকৰ ৰচনা লিখিছিল আৰু সেইবিলাক সাহিত্যক তেওঁলোকৰ মূল অৱদানেৰে সমৃদ্ধ কৰিছিল। তেওঁলোকৰ কাষত জনপ্ৰিয় বৌদ্ধ দাৰ্শনিক আৰু লেখক যেনে বাসুবন্ধু, আচাংগা, দিগনাগা, আৰ্যদেৱ আৰু সিদ্ধ সেনাৰ দৰে জৈন পণ্ডিতসকলেও সময়ত বিকাশ লাভ কৰিবলৈ সক্ষম হৈছিল। সাহিত্যৰ বিকাশ, তাৰপিছত আমি দেখিম যে গ্ৰথ অফ লিটাৰেচাৰ, সাহিত্যৰ বিকাশ। সেই সময়ত সাহিত্যৰ বিকাশ কেনেধৰণে হৈছিল, কিমান হৈছিলে, সাহিত্যই কেনেধৰণৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে, আমি সেই সম্বন্ধে জানিব পাৰিম। গুপ্ত ৰজাসকলৰ সংস্কৃতলৈ উদ্যোগী পৃষ্ঠপোষকতাৰ ফলত সংস্কৃত সাহিত্যৰ সম্প্ৰসাৰণ সৰ্বাত্মক হৈ পৰিছিল। গুপ্ত ৰজাসকলে সংস্কৃত ভাষাক প্ৰাধান্য দিছিল আৰু তাৰ ফলত তেওঁলোকৰ পৃষ্ঠপোষকতাত সংস্কৃত সাহিত্যৰ সম্প্ৰসাৰণ হৈছিল, অৰ্থাৎ এক্সপানশ্যন হৈছিল। আৰু এক্সপানশ্যনে হোৱা নহয়, এনেকুৱা নহয় যে এক্সপানশ্যন হৈছিল আৰু অতি সৰ্বাত্মক ৰূপত হৈছিল। ধৰ্মীয় সাহিত্যৰ এক প্ৰস্ফুটন সাক্ষী আছিল। ধৰ্মীয় সাহিত্য যিবিলাক আছিল তাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল আৰু তাক সেইকাৰণে কোৱা হৈছিল প্ৰস্ফুটন সাক্ষী। এই সময়ৰ বুদ্ধিজীৱীসকলে উপস্থাপন, ব্যাখ্যা আৰু নৱহিন্দু ধৰ্ম, দাৰ্শনিক চিন্তা, নৈতিকতা আদিৰ মানৱতা ৰূপত স্মৃতিৰ পুৰাণ আৰু মহাকাব্য আৰু অন্যান্য তেওঁলোকে বিষয় লিখিছিল। অৰ্থাৎ এই সময়সকলত যিবিলাক বুদ্ধিজীৱী আছিল তেওঁলোকে বিভিন্ন ধৰণৰ ব্যাখ্যা আৰম্ভ কৰিছিল, বিভিন্ন ধৰণে উপস্থাপন কৰিছিল, য'ত নৱহিন্দু ধৰ্মৰ কথা কোৱা হৈছে, তেওঁলোকৰ দাৰ্শনিক ফিলচফিকেল থট, দাৰ্শনিক চিন্তা, নৈতিকতা কথা কোৱা হৈছে আৰু বিভিন্ন ধৰণৰ পুৰাণ আৰু মহাকাব্যত তেওঁলোকে বিভিন্ন কথা তাত লিখিছিল। এই শাস্ত্ৰবোৰ আছিল জনসাধাৰণৰ শিক্ষা, সম্পাদনা আৰু
কুলমিঙৰ বাবে ৰচনা কৰা হৈছিল। শিক্ষা কাৰণে প্ৰয়োজন হৈছিলে, সাধনাৰ কাৰণে প্ৰয়োজন হৈছিলে এই শাস্ত্ৰবোৰ। তাৰ পৰা বিভিন্ন কথা জানিব পৰা গৈছিলে। পুৰাণবোৰ প্ৰথমতে বাৰ্তিক সাহিত্যৰ অন্তৰ্ভুক্ত আছিল, যিবিলাক পুৰাণ আছিল। গুপ্ত আৰু গুপ্তাৰ পিছৰ সময়বোৰত তেওঁলোক ব্ৰাহ্মণ লেখকৰ হাতত আহিছিল। ব্ৰাহ্মণ লেখকসকলে পাইছিলে, যিয়ে ইতিহাসত যোগ দিছিল ৰাজকীয় ৰাজবংশৰ অংশবোৰত। তাত ত্ৰিদেৱৰ মহিমা, ত্ৰিদেৱৰ কথা কোৱা হৈছে, প্ৰশংসা আৰু সন্মান কৰাৰ কথা কোৱা হৈছে। ত্ৰিমূৰ্তি বুলি কোৱা লগে বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ নাম উল্লেখ কৰিব লাগিব। তো এনেধৰণে সাহিত্যৰ বিজ্ঞানৰ বিকাশ হৈছিলে, তাত তেওঁলোকে ৰিফ্লেক্ট কৰাইছিলে। তাৰপিছত আমি দেখিব পাম যে 18জন মহাপুৰাণৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ জনক এই সময়ছোৱাত তেওঁলোকৰ চূড়ান্ত ৰূপ দিয়া হৈছিল, আৰু সেইবিলাক আছিলে মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু মৎস্য পুৰাণ। এই 5খন বিশেষ পুৰাণৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। আৰু এইখনক যে মষ্ট ইম্পৰ্টেণ্ট অফ দ্য 18 মহাপুৰাণ, 18খন মহাপুৰাণৰ ভিতৰত এই অতি গুৰুত্বপূৰ্ণ কেইখন হৈছে এইকেইখন মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু মৎস্য পুৰাণ। তো সংস্কৃতৰ কিছুমান উৎকৃষ্ট ৰচনা এই পৰ্যায়ৰ পৰাই আহিছে। এই পৰ্যায়ৰ পৰা সংস্কৃতৰ কিছুমান উৎকৃষ্ট ষ্টেণ্ডাৰ্ড যিটো আমি ৰচনা এই পৰ্যায়ৰ পৰা আহিছে বুলি আমি উল্লেখ কৰিব পাৰোঁ। মহাকাব্যসমূহ ৰামায়ণ আৰু মহাভাৰতৰ প্ৰায় খ্ৰীষ্টপূৰ্ব 4-5 শতিকাৰ আশে-পাশে পুনৰ নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হৈছে, যে তাত ৰিৰাইট কৰা হৈছে, তাত নতুন চৰিত্ৰ, নতুন কথা সংযোজন নিশ্চয় কৰা হৈছে। মহাভাৰতখন পুনৰ নিৰ্মাণ কৰা হৈছে বুলি কোৱা হৈছে 4-5 শতিকাৰ ভিতৰত খ্ৰীষ্টপূৰ্ব। মহাভাৰত যাৰ লেখকত্ব পৰম্পৰাগতভাৱে লিপিবদ্ধ কৰা হয়, আৰু তেওঁ আছিলে ব্যাস। তাত মূল 24,000 শ্লোক আছিলে, আৰু তাৰ পৰা গৈ পেলাই 1 লাখ শ্লোকলৈ সম্প্ৰসাৰিত কৰা হৈছিল। অৰ্থাৎ 4-5 শতিকাৰ আশে-পাশে তাক পুনৰ নিৰ্মাণৰ কথা কোৱা হৈছিল, আৰু তাত 24,000ৰ পৰা গৈ পেলাই 1 লাখ শ্লোকলৈ সম্প্ৰসাৰণ কৰা হৈছিল। আৰু এইটো পঞ্চবেদৰ মৰ্যাদা লাভ কৰিছিলে। ইয়ে পঞ্চবেদৰ মৰ্যাদা লাভ কৰিছিল, কাৰণ ইয়াতে পঞ্চবেদ আছে, পঞ্চপুৰাণ আছে। ইয়াত বহুতো সাধাৰণ সামগ্ৰী আছে, আৰু এই মহাকাব্য আৰু অন্যান্য শাস্ত্ৰত উদাহৰণস্বৰূপে আমি ক'ব যাওঁ মনুস্মৃতিৰ কিছু অংশ মহাভাৰতৰ শান্তি পৰ্বত একেধৰণে দেখা যায় বুলি কোৱা হৈছে। তাৰপিছত আমি দেখিবলৈ পাম সৰ্বশ্ৰেষ্ঠ সংস্কৃত কবিৰ কথা আমি ক'ব পাৰিম। সৰ্বশ্ৰেষ্ঠ সংস্কৃত কবিৰ কথা ক'ব গ'লে 9জন বিশিষ্ট ব্যক্তিৰ কথা বা ৰত্নৰ কথা ক'ব পাৰি। বা তাত আমি দেখিম যে চাংৰাগুপ্তৰ আদালতত নৱৰত্ন, অভিজ্ঞান কুণ্ডলম, মালবিকা নৃত্য, বিক্ৰম বৰ্ষিয়ান আম আৰু কাব্যিক ৰচনা যেনে অভিজ্ঞান কুণ্ডলমৰ দৰে তেওঁলোকে নাটক লিখিছিল। ৰঘুবংশম, ঋতুসামথাৰা, কুমাৰ সম্ভৱম আৰু মেঘাদুম, যি এই সময়ত প্ৰাপ্ত অতুলনীয় আৰু সাহিত্যিক মানদণ্ড তাত প্ৰদৰ্শন কৰিছিল। সেই সময়ত তেওঁলোকে তেওঁলোকৰ মৌখিক আৰু মেট্ৰিক নিপুণতাত তেওঁলোক অতুলনীয় আছিল। কোৱা হয় যে কালিদাস ব্ৰাহ্মণীয় শিক্ষাৰ বিভিন্ন শাখাৰ সৈতে পৰিচিত আছিল, আৰু বিশ্বাস কৰা হৈছিল যে তেওঁলোকে সমগ্ৰ বৈদিক কৰ্পছৰ জ্ঞান আহৰণ কৰিছিল। দাৰ্শনিক যোগ আৰু সংখ্যাৰ দৰে প্ৰণালীৰ লগত সূক্ষ্ম কলা যেনে অংক, চিত্ৰাংকন আৰু সংগীত, এইবিলাকক সূক্ষ্ম কলা বুলি কোৱা হৈছে। আৰু তাৰ পৰা বিভিন্ন ধৰণৰ চৰ্চা হৈছিলে, বিভিন্ন লিখনিত লিখা হৈছিলে। মেঘাদুতম 100তকৈও অধিক স্তৱকত
গীতিমূলকভাৱে ৰচনা কৰা হৈছিল, য'ত 100তকৈ অধিক স্তৱক আছিলে। এই সাহিত্যত আচৰিত হ'বলগীয়া কথাটো হৈছে যে নিৰ্বাসিত যক্ষই তেওঁৰ প্ৰেম, দাম্পত্য ভক্তিৰ এই মুহূৰ্ত পুংখানুপুংখভাৱে প্ৰকাশ কৰে আৰু তেওঁৰ মৰমৰ পত্নীৰ পৰা পৃথক হোৱা তেওঁ প্ৰেৰণা তাত প্ৰকাশ কৰিছিলে। ই মানুহৰ অনুভূতিৰে সজ্জিত আৰু বক্তব্যৰ আকৰ্ষণীয় চিত্ৰ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ দ্বাৰা ব্যৱহৃত উপমাবোৰ পাঠকক বিশেষভাৱে আকৰ্ষণ কৰে, শ্ৰোতাক আকৰ্ষণ কৰে, তেওঁলোকৰ কল্পনা, বৈচিত্ৰ্য আৰু উপযুক্ততাৰ যোগ্যতাৰ ওপৰত। তাৰপিছত আমি দেখিব পাম যে অনুভৱ, আৱেগ আৰু আৱেগ তাত বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে, তাত অতুলনীয়ভাৱে তাত বৰ্ণনা কৰা হৈছে। তাৰপিছত আমি দেখিবলৈ পাম যে ৰঘুবংশত তেওঁৰ ৰামৰ সৰ্বাংগীন বিজয়ৰ প্ৰশংসা কৰিছিলে আৰু তাত কিছুমান গুপ্ত বিজয়ৰ পৰোক্ষভাৱে নিৰ্দিষ্ট কৰা বুলি কোৱা হৈছিলে। ইয়াত আমি দেখিবলৈ পাইছোঁ যে গুপ্ত যুগত বিভিন্ন ধৰণৰ সাংস্কৃতিক, সাহিত্যিক, বৌদ্ধিক বিকাশ হৈছিলে আৰু তাত বিভিন্ন ধৰণে সংস্কৃত ভাষাই বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বিভিন্ন ধৰণৰ কবি, সাহিত্যিক, শিল্পী, নাট্যকাৰে বিভিন্ন ধৰণে তেওঁলোকৰ জ্ঞান বুদ্ধি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলে। এই কুমাৰ সম্ভৱৰ প্ৰেমৰ কাহিনী, শিৱ আৰু পাৰ্বতী আৰু তেওঁলোকৰ পুত্ৰৰ স্কন্দৰ জন্মৰ কথা ইয়াত উল্লেখ কৰা হৈছে। ঋতুসংহাৰা 6টা ঋতুৰ ব্যাখ্যা কৰা হৈছে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ অন্যান্য বিষয়ৰ উপৰিও তেওঁৰ মালবিকা, ক্লিমিক্ৰম, নাটিয়াৰ সম্পূৰ্ণ সংজ্ঞা আৰু এজন দক্ষ নৃত্যশিল্পীৰ গুণাগুণ তাত প্ৰদান কৰা হৈছিলে। ভাষাই 13খন নাটক লিখিছিল। আমি যদি ক'ব যাওঁ যে ভাষাই 13খন নাটক লিখিছিল আৰু আন এজন মহান কবি ভৈৱবী এই সময়ৰে আছিলে। তেওঁ কিৰাতাৰ্জুনীয়মো লিখিছিল। বিকশাদত্ত তেওঁৰ মুদ্ৰাৰাক্ষসৰ বাবে জনাজাত আছিল, যাৰ প্লটটো কেনী চাণক্যৰ কৌশল আৰু আঁচনিৰ চাৰিওফালে ঘূৰি আছিল। যেনেকৈ আগতে উল্লেখ কৰিছিল যে বটখানাই কামসূত্ৰ লিখিছিল, তেওঁলোকে তেওঁৰ আনন্দ ওপৰত এখন গ্ৰন্থ লিখিছিল। ৰাজবংশৰ বুলি বিশ্বাস কৰা ক্ষুদ্ৰকাই মিছাকটিকা ৰচনা কৰিছিল। তাৰপিছত দেখিছোঁ ইয়াৰ বিষয়বস্তু হৈছে দৰিদ্ৰ বামুণ চতুৰ্দত্তৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰু সুন্দৰ সংস্কৃত দক্ষ আৰু ধনী সৌজন্যৰ বসন্ত সেনা। এই সংস্কৃত কবিতা আৰু নাটকবোৰত ৰাজকীয় আদালতৰ জীৱন যথেষ্ট প্ৰতিফলিত হৈছিল। তো ৰাজকীয় যিবিলাক আদালত আছিল, ৰাজকীয় বিষয় আছিল, তাত সুন্দৰভাৱে এই কবিতা আৰু নাটকবোৰত প্ৰতিফলিত হৈছিল। তেওঁলোকে ৰূপ দিবলৈ যত্ন কৰিছিল, তাত বাস্তৱ ৰূপ দিবলৈ যত্ন কৰিছিলে। মিশ্ৰকাটিকাৰ একমাত্ৰ সম্ভাৱ্য ব্যতিক্ৰমৰ সৈতে এই সময়ছোৱাত সংস্কৃত ব্যাকৰণৰ বিশাল আৰু পৰিৱৰ্তন দেখা গৈছিল, কাৰণ পাণিনি আৰু পতঞ্জলীৰ দ্বাৰা প্ৰস্তুত কৰা ভেটি খ্ৰীষ্টপূৰ্ব 2য় শতিকাত। দ্বিতীয় শতিকাত পাণিনি আৰু পতঞ্জলীৰ দ্বাৰা সংস্কৃত ব্যাকৰণৰ বিশেষ বিকাশ হৈছিল। তাৰপিছত আমি দেখিব পাম লেক্সিকোগ্ৰাফাৰ অমৰ সিংহ চন্দ্ৰগুপ্তৰ আন এক গৌৰৱৰ বিক্ৰমাদিত্যৰ আদালতত তেওঁ আটাইতকৈ জনপ্ৰিয় সংস্কৃত যিখন অভিধান অমৰাকোষা লিখিছিল। ই এক অপৰিহাৰ্য শব্দকোষ হৈ আছিল আৰু তাৰ পৰা সংস্কৃতৰ বিভিন্ন কথা বিভিন্ন সময়লৈকে জানিব পৰা গৈছিল। ইয়াক আজিলৈকেও শিক্ষাৰ্থী আৰু পণ্ডিতসকলৰ মুখস্থ কৰে বুলি বা শিকে বুলি জনা যায়। তাৰপিছত আমি দেখিবলৈ পাম উচ্চ বৌদ্ধিক সোৱাদৰ উপৰিও গুপ্ত যুগৰ ভাৰতীয়সকলৰ বৈজ্ঞানিক অধিকাৰী আছিল। তেওঁলোকৰ বৈজ্ঞানিক একোটা চিন্তা চৰ্চা আছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ অনুসন্ধান অৰ্থাৎ গৱেষণা তেওঁৰ মনোভাৱ আছিল আৰু বৈজ্ঞানিক বিষয়বিলাক তেওঁলোকে অনুসৰণ কৰিছিল, অনুধাৱন কৰিছিল আৰু তেওঁলোকে বৈজ্ঞানিক বিষয়ত এটা বিশেষ
এক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু এই সময়ছোৱাত শূন্য আৰু দশমিক প্ৰণালীৰ পৰিৱৰ্তন কৰা হৈছিল, অৰ্থাৎ শূন্য সেই সময়তে হৈছিল। আৰু তাৰ কথা আমি উল্লেখ কৰিবলৈ গ'লে আৰ্যভট্টৰ নাম উল্লেখ কৰিব লাগিব এইখিনিতে। ঠিক আছে, থেংক ইউ।